সকলোৰে জীৱনত কোনোবা নহয় কোনোবা বিশেষ পাৰ্চন থাকে নহয়নে, যাৰ লগত তেওঁ সুখী অনুভৱ কৰে। তেনেদৰে মোৰ জীৱনতো এজন বিশেষ পাৰ্চন আছে, যাৰ লগত মই বহুত সুখী অনুভৱ কৰোঁ। সেই বিশেষ পাৰ্চনজন হ'ল মোৰ কলিজা আৰু আমাৰ ঘৰৰ সকলোৰে মৰমৰ সৰু ছোৱালীজনী মিঠু। তাই হ'ব পাৰে এজনী ভাটৌ চৰাই, কিন্তু আমি তাইক আমাৰ ঘৰৰ এজন সদস্য বুলিয়ে ভাবোঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে তাইৰ লগত কটোৱা প্ৰতিটো সৰু সৰু মুহূৰ্তই আমাৰ বাবে বহুত বিশেষ। তাই আমাৰ জীৱনলৈ অহাৰ পৰা আমাৰ সকলোৰে জীৱনবোৰ সলনি হৈ গ'ল, ধুনীয়া হৈ গ'ল। স্পেচিয়েলি তাই অহাৰ পৰা মোৰ জীৱনটো যে বহুত বেছিয়ে ধুনীয়া হৈ গ'ল। হাজাৰ দুখ খং অভিমান এইবোৰত থাকিলেও তাইৰ মৰমে সকলো পাহৰাই পেলায়। যেতিয়া তাই মৰমতে মোক মাইনাবা বুলি মাতে, মই সকলো দুখ খং ভাগৰ পাহৰি যাওঁ আৰু তাইৰ মৰমত বলিয়া হৈ যাওঁ। ভগৱানে চাগে মোৰ দুখ বুজিয়েই তাইক মোৰ ওচৰলৈ পঠিয়াই দিলে, যাতে মই হাজাৰ দুখৰ মাজতো হাঁহি থাকিব পাৰোঁ। তাইৰ কথা কৈ থাকিলে যেন শেষেই নহ'ব। আকৌ কেতিয়াবা ক'ম দেই তাইৰ কথা। আমি দুয়ো একেলগে উঠা এইখন এখন বিশেষ ফটো। এই ফটোখন তাই অহাৰ দুবছৰমান পিছৰে। তেতিয়া তাই মানে ফটো উঠি, চেলফি উঠি বা ভিডিঅ' বনাই বহুত ভাল পাইছিলে। মানে মই ভিডিঅ' বনালে বা ফটো উঠিলে তাইও মানে উঠিবলৈ বিচাৰে, কিন্তু এতিয়া অকণমান লাজ কৰা হ'ল, নাজানো কিয়, ডাঙৰো হ'ল নহয়, সেইকাৰণে লাজ কৰা হ'ল। ফটোখন যিহেতু পিছলৈকে কেতিয়াবা নোহোৱা হৈ যাব পাৰে বা হেৰাই যাব পাৰে, সেয়ে এনেকৈয়ে মই বনাই পিনে সাঁচি ৰাখিলোঁ।